emergency. Stroke hole brain damage hoy. Damage हुआ कारण lack of oxygen flow to the brain. What are the risk factor? Risk factor की মানুহে কি কাৰণত stroke হয়? Sedentary lifestyle, smoking, high blood pressure, diabetes. সেইকেইটা এটা মানে major risk factor for developing stroke. Stress is an important risk factor for stroke. Stroke হলে মানুহে কেনেকে গম পাব? এটা বি ফাস্ট বলি আমাৰ এটা এক্রোনিম আছে যি আমি কওঁ যে F4 sagging of the face to একফালে deviate হৈ যায়, A for arm weakness, S for slurring of speech, আৰু T for time. So time is brain. So এনেকা কিবা এটা সাইন হাত ভৰি কমজোৰি হোৱা, ঝিনঝিনি হোৱা, মুখটো বেকা হোৱা, কথাটো লাগি যোৱা হোৱা বা ইমবেলেন্স খোজ কাঢ়িবলৈ দিগদাৰ হোৱা তো পেশেণ্টক সোনকালে হস্পিটেলত লৈ যাব লাগে। পেশেণ্ট পজিশ্যনটো এনেকা ৰাখিব লাগে যে মুখৰ পানীবিলাক বুকুত সোমাই নাযায়, একফালে কাটি হুৱাই দিব লাগে আৰু ট্ৰিটমেণ্টৰ কাৰণে হস্পিটেলৰ ফালে যাব লাগে। হস্পিটেলত যদি 4.5 আৱাৰ্ছৰ ভিতৰত গৈ পায় তেতিয়া আমি এটা ক্লট বাষ্টাৰ দিওঁ। এই ক্লট বাষ্টাৰ দিলে ব্লাড ভেচেল যি ব্লক হৈ গ'ল ব্ৰেইনৰ ভিতৰত এইটো খুলি যাব পাৰে। খুলিলে ইট কুড বি গেম চেঞ্জিং টাইপ অফ থিং। পেশেণ্ট যোনে লাইফ লং ডিপেণ্ডেণ্ট হৈ যাব পাৰে, এইটো ইণ্ডিপেণ্ডেণ্ট টু বেক নৰ্মেল এক্টিভিটি আহি যাব পাৰে। ষ্ট্ৰোক এইবাৰ হৈ গ'ল, এক সপ্তাহ 10 দিন পাৰ হৈ যোৱাৰ পিছত ফিজিঅ'থেৰাপিবিলাক বাহিৰে বেলেগ মেইন ট্ৰিটমেণ্ট নাথাকে। সেইকাৰণে ইনিচিয়েল পিৰিয়ডটো লছ কৰিব নালাগে। ইনিচিয়েল টাইম ইজ দ্য টাইম উইচ ইজ ন'ন এজ টাইম ইজ ব্ৰেইন। তে ইনিচিয়েলি যিমান সোনকালে পাৰে পেশেণ্টক হস্পিটেলত লৈ যাব লাগে। তে সেইটোৱে তো ষ্ট্ৰোক এটা বেয়া বেমাৰ, কিন্তু যদি টাইম লাইন আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ তে এইটো বেয়া বেমাৰটো আমি প্ৰিভেণ্ট কৰি ল'ব পাৰোঁ, ঘূৰাই আনিব পাৰোঁ। তে সেইটোৱে কয় মই ক'ম ষ্ট্ৰোক ইজ ব্ৰেইন, ষ্ট্ৰোক is a time is brain.